স্বৰ্গীয় ডিম্বেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গাপ্ৰসাদ বৰুৱা, স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফি প্ৰাইজ মনি ফুটবল খেলখনি আমি দ্বাদশ হিচাপে আমি খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই খেলখনত আমাৰ বহুত দূৰ দূৰণিৰ পৰা টিম আহি আমাৰ ইয়াত খেলিছে। সকলোৱে ভাল পায় আমাৰ ইয়াত খেলিবৰ কাৰণে, আৰু ইয়াত আমাৰ ৰাইজেও যথেষ্টখিনি আমাক সহায় কৰে। আৰু ভৱিষ্যতে যাতে আমি এনে খেলখন খেলাই যাব পাৰোঁ, তাৰ বাবে আমি জামুগুৰি ফুটবল কোচিং চেণ্টাৰে সকলোৰ পৰা হৈ আমি আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি খেলখন আৰু সুন্দৰভাৱে খেলাই যাব পাৰোঁ। সেয়াকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। ফুটবল কোচিং চেণ্টাৰে দ্বাদশ বাৰৰ বাবে 2024 চনত প্ৰয়াত ডিম্বেশ্বৰ খাউণ্ড, প্ৰয়াত দুৰ্গাপ্ৰসাদ বৰুৱা আৰু অৰবিন্দ বৰুৱা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে। দৰাচলতে ফুটবল কোচিং চেণ্টাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু দাতা পৰিয়ালে যি সহযোগ আগবঢ়াইছে, অঞ্চলটোত এটা ক্ৰীড়াৰ সুস্থ বাতাবৰণ ৰক্ষাৰ ক্ষেত্ৰত এই খেলখনে এটা বিশেষ ধৰণৰ অৰিহণা যোগাই আহিছে, আমি প্ৰত্যক্ষ কৰিছোঁ। দৰাচলতে জামুগুৰি অঞ্চলত আজি অলপ দিন ধৰি ক্ৰীড়াৰ এটা সুস্থ বাতাবৰণ আমাৰ যুৱকসকলৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে, আৰু এই প্ৰচেষ্টা সঁচাকৈ আদৰণীয়। ক্ৰীড়াৰ বৰ্তমান সময়ত যি প্ৰাসংগিকতা আছে, বা ক্ৰীড়াৰ জৰিয়তে যুৱকসকলৰ শাৰীৰিক মানসিক সকলো ধৰণৰ বিকাশ সাধনৰ ক্ষেত্ৰত ক্ৰীড়াই এটা বিশেষ ধৰণৰ ভূমিকা পালন কৰে। আৰু বিশেষকৈ ক্ৰীড়া হৈছে সম্প্ৰীতিৰ বাহক, আৰু ক্ৰীড়াৰ জৰিয়তে সমন্বয়, সম্প্ৰীতি, মানৱতাবোধ সকলো দিশ ক্ৰীড়াৰ মাধ্যমেৰে প্ৰকাশিত হয় বা পৰিস্ফুট হয়। আৰু ইয়াত এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেকেইটা অতি প্ৰখ্যাত ফুটবল দলক ইয়াত আমন্ত্ৰণ কৰি আনিছে, আৰু আমি আশা কৰিছোঁ যে আমাৰ অঞ্চলটোৰ ৰাইজে খুব সুন্দৰ খেল উপভোগ কৰিবলৈ পাব। আজি 8 তাৰিখৰ দিনা ইতিমধ্যে জিলা ক্ৰীড়া বিষয়াই এই খেল আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে, আৰু অহা 15 তাৰিখে ইয়াৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। আমি সকলো ব্যক্তিৰে অঞ্চলটোৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ সকলো ব্যক্তিৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। হয়, আজি আমাৰ স্বৰ্গীয় ডিম্বেশ্বৰ খাউণ্ড, স্বৰ্গীয় দুৰ্গাপ্ৰসাদ বৰুৱা আৰু স্বৰ্গীয় অৰবিন্দ বৰুৱা সোঁৱৰণী এই ফুটবল মেটচখন আজি প্ৰথম দিন উদ্বোধনী মেটচত মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ খেল আমি আৰু পাতিব লাগে, কাৰণ এনেকুৱা ধৰণৰ খেল পাতিলে আমাৰ নৱপ্ৰজন্ম বা যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোক আগুৱাই আহিব, ওলাই আহিব, এক্সপ'জাৰ পাব লাগে। আৰু এই খেলখনৰ আয়োজক গোষ্ঠী যিখিনি আছে বা তেওঁলোকে ধুনীয়াকৈ আয়োজন কৰিছে। মই ভাবোঁ এই খেলখন ভালদৰে, টুৰ্ণামেণ্টটো ভালদৰে শেষ হ'ব, আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। ধন্যবাদ।